নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ পাইকান কাণ্ডৰ সংঘটিত কৰা মূল মাষ্টাৰ মাইণ্ডক আটক কৰা হৈছে 12 জনকৈ মূল মাষ্টাৰ মাইণ্ডক আটক কৰা হৈছে আৰক্ষীক যেটো শিলগুটি নিক্ষেপ কৰা হৈছে লগতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল হাতে হাতে লাঠি লৈ জুং লৈ সকলো উলাই আহিছিলে আৰু সকলোৱে আৰক্ষীক প্ৰহাৰ কৰিবলৈ খেদি ফুৰিছিল আৰু সেই যি ছবি সকলোৰে মোবাইলে ভাইৰেল হৈ পৰিছিল সেই ভিডিও চাই এতিয়া আৰক্ষীয়ে কৰায়ক্ত কৰিছে 12 জনকৈ মূল মাষ্টাৰ মাইণ্ডক সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত পাইকান কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডক আটক কৰা হৈছে হেনকাফ লগাই আৰক্ষীয়ে লৈ গল 12 অভিযুক্তক হেনকাফ লগাই 12 অভিযুক্তক লৈ গল আৰক্ষীয়ে পাইকান কাণ্ডৰ এই 12টা মূল মাষ্টাৰ মাইণ্ডক আটক কৰিছে আৰক্ষীয়ে বৃহস্পতিবাৰে অৰ্থাৎ কালিৰ দিনটোত পাইকানত আৰক্ষীৰ ওপৰত কৰিছিলে ভয়ংকৰ কাণ্ড আইন হাতত তুলি লোৱা লোকৰ বিৰুদ্ধে একচন আৰম্ভ হ'ব মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে আৰু আজি আদালতত 12 আক্ৰমণকাৰীক কৰোৱা হ'ব হাজিৰ এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ পাইকান কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডক আটক কৰা হ'ব পাইকান কাণ্ডত জড়িত 12 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এয়া ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো পাইকান কাণ্ডৰ যিসকল মূল মাষ্টাৰ মাইণ্ড আছিলে তেওঁলোকক আৰক্ষীয়ে আটক কৰিছে আৰু হাতে হাতে তেওঁলোকে দা কুঠাৰ লৈ যেটো হাতে হাতে তেওঁলোকে লাঠি লৈও উলাই আহিছিলে আৰু সকলোৱে উলাই আহিছিলে আক্ৰমণ কৰিবলৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ উলাই আহিছিলে আৰু সেই সকল লোক এতিয়া দেখিবলৈ পোৱা গৈছে সেই সকল লোক এতিয়া আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীয়ে এতিয়া তেওঁলোকক লৈ গৈছে আৰু কঠোৰ শাস্তি প্ৰদান কৰা হ'ব এই সকল লোকক মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিলে যে কোনো এজন হাৰি যাব নোৱাৰে যিসকল পাইকান কাণ্ডত জড়িত আছে সেই সকল লোক হাৰি যাব নোৱাৰে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীৰ একচন আৰম্ভ হৈছে আৰক্ষী একচন আৰম্ভ কৰিছে গতিকে এতিয়া পাইকান কাণ্ডৰ এই 12 অভিযুক্তক এতিয়া নিয়া হ'ব ন্যায়ালয় আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ পাইকান কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যতে আৰু সেই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষী এতিয়া বৰ্তমানেও বহুকেইগৰাকী আৰক্ষী এতিয়াও চিকিৎসাধীন অৱস্থাত আছে পাইকান কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডে সকলো যেটো সকলো পৰিকল্পনা কৰি তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰিবলৈ উলাই আহিছিলে আৰু সেই কাণ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী প্ৰয়োজন সাপেক্ষে তদন্তৰ আওতালৈ অনা হ'ব সকলোকে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো প্ৰয়োজন হলে তদন্তৰ আওতালৈ অনা হ'ব কিয়নো ৰাহুল গান্ধীৰ উচতনি মন্তব্যৰ পিছতে সকলো উত্তপ্ত হৈ পৰিছিল পাইকান কাণ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 12 জনকৈ অভিযুক্তক আজি কৰা হৈছে আটক আৰু এই 12 জনকৈ অভিযুক্তক এতিয়া ন্যায়ালয়ত নিয়া হ'ব देखो भाई जा